ADRE ইয়াৰ পিছত ADRE এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মেলৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15 হাজাৰ পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন স্যাৰ পলিটিক্যাল কোৱেশ্চন কৰিব পাৰিম নেকি পলিটিক্যাল কোৱেশ্চন কৰাৰ আগতে এটা কথা মই কৈ ল'ব খুজিছো এটো কেবিনেটৰ লগতে জড়িত অহা 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে অসমত আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম এই ভাষা গৌৰৱ সপ্তাহটো পালন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে 3 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা ভাৰত চৰকাৰৰ কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়ে এই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ যিটো জাৰ্নি সেই জাৰ্নিটো কি আছিল কেনেকে গৈ আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালো চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ গৌৰৱময় যাত্ৰা আৰম্ভ হয় হিউৱেন চাঙৰ ভ্ৰমণৰ পৰা আৰম্ভ কৰি তাম্ৰলিপি বিভিন্ন স্থানত অসমীয়া ভাষা দেখা পোৱা যায় আৰু ইয়াক লৈ প্ৰকাশন পৰিষদে অতি সুন্দৰ আৰু খুব প্ৰয়োজনীয় এটা টেকনিক্যাল ৰিপৰ্ট নিৰ্মাণ কৰিছিল এই টেকনিক্যাল ৰিপৰ্টটোৰ সংক্ষিপ্ত যিটো বিৱৰণ সেই সংক্ষিপ্ত বিৱৰণটো আমি প্ৰিন্ট কৰি উলিয়াইছো আৰু তাৰ লগত চৰকাৰৰ প্ৰচেষ্টাসমূহো তাত দেখুওৱা হৈছে এই ভাষা গৌৰৱ সপ্তাহৰ সময়ত অসমৰ বিভিন্ন অনুষ্ঠানক আমি আহ্বান জনাইছো যে আপোনালোকে 3 পৰা 9 অক্টোবৰলৈকে অসমীয়া ভাষাৰ উত্থান আৰু ভাষাটোলৈ যিসকলে অৱদান আগবঢ়ালে তেওঁলোকক ধন্যবাদ জনাই আপোনালোকে একোখন সভা অনুষ্ঠিত কৰক শিক্ষানুষ্ঠানসমূহত আমি প্লেনিং কৰিছো যে বিভিন্ন জতুৱা ঠাঁচ অসমীয়া ভাষাৰ কথন আমি বিভিন্ন প্ৰতিযোগিতা পাতিম যেনেকে গল্প কথন পঠন চক্ৰ ভাষা মেলা কবিতা লিখন শব্দৰ দেৱাল ভাষাৰ বিনিময় বহুভাষিক কিতাপ পঠন সাংস্কৃতিক উপস্থাপন সৃষ্টিশীল লেখাৰ কৰ্মশালা এই 3 পৰা 9 তাৰিখলৈকে প্ৰত্যেকখন মহাবিদ্যালয় বিদ্যালয় শিক্ষানুষ্ঠান আৰু লগত আমি সমাজসেৱী সংগঠন যাতে সাহিত্য সভা ক্লাব মহিলা সমিতি সেলফ হেল্প গ্ৰুপ সকলোৱে যাতে এই ধৰণৰ অনুষ্ঠান আয়োজন কৰে আৰু অসমীয়া ভাষাৰ লগতে আপোনালোকে জানে যে অসমত আমাৰ 14টা ভাষাক চৰকাৰী স্বীকৃতি দিয়া আছে কোনোবা ৰাজ্যিক সহযোগী ভাষা বা কোনোবা ভাষাক মিডিয়াম অফ ইনষ্ট্ৰাকচন তাৰ ভিতৰত বঙালী ভাষা বড়ো ভাষা মণিপুৰী ভাষা নেপালী ভাষা সাঁওতালী ভাষা আমাৰ মিচিং ভাষা কাৰ্বি ভাষা ডিমাচা ভাষা এনেকে যদি আমি কৈ যাওঁ টোটেল অসমত 14টা ভাষা বিভিন্ন পৰ্যায়ৰ আমি স্বীকৃতি দিছো গতিকে এই জতুৱা ঠাঁচ শব্দৰ গঠন এটো নট নেসেসাৰিলি অকল অসমীয়া ভাষাতে কৰিব যাৰ যি ভাষা হেকাৰণে আমি ভাষা গৌৰৱ বুলি কৈছো নিজৰ নিজৰ ভাষাৰ ওপৰতো সেই সপ্তাহটো তেওঁলোকে সেলিব্ৰেট কৰিব পাৰে যেনেকে ডিমা হাছাউত ডিমাচা আৰু মাৰ কাৰ্বি আলঙত কাৰ্বি বা বড়ো নেপালী অসমীয়া বঙালী বৰাক উপত্যকাত অসমীয়া বঙালী হিন্দী ভাষী মণিপুৰী ভাষা যোনে যেনেকে ভাষা কয় যি বিদ্যালয়ত যি ভাষাৰ ইনষ্ট্ৰাকচন যেনেকুৱা বড়ো ভাষাত বড়ো ভাষাৰ মিডিয়াম হয় অসমীয়াত অসমীয়া ভাষা হয় বঙালী বঙালী ভাষা হিন্দীত হিন্দী ভাষী গতিকে যাৰ ভাৰতীয় যিমান ভাষা আছে সকলোৰে ওপৰত এটা সেলিব্ৰেশন হক এইটো আমি
আহ্বান জনাইছোঁ দ্বিতীয়তে আমি আহ্বান জনাইছোঁ যে এই চিলেব্ৰেশ্যনৰ মাজত দুটা প্ৰস্তাৱ গ্ৰহণ কৰক দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাব ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাক স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনাব আৰু আমি চেষ্টা কৰিছোঁ যাতে এই সপ্তাহটোৰ ভিতৰত আমি কেইবা হাজাৰ পত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে আমি লিখিব পাৰোঁ আৰু কেইবা হাজাৰ প্ৰস্তাৱ অসমীয়া ভাষাক এই গৰিমাময়ী পজিশ্যনলৈকে লৈ অহা বা গৰিমাময়ী স্থানলৈ লৈ অহা লেখক সাহিত্যিক পণ্ডিতসকলক ধন্যবাদ জনাই যাতে আমি প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰোঁ লগতে 3 পৰা 9 অক্টোবৰলৈকে যিটো ভাষাৰ যিটো চৰ্চা হ'ব সেই ভাষাৰ চৰ্চাত ইংৰাজী মাধ্যমৰ পৰিৱৰ্তে ভাৰতীয় ভাষাৰ ওপৰত চেলিব্ৰেশ্যন হওক ভাৰতীয় ভাষাক আমাৰ শিক্ষানুষ্ঠান বা সামাজিক অনুষ্ঠানত আদৰি লওক তাৰ বাবে আমি প্ৰচেষ্টা কৰিম আমাৰ মন্ত্ৰীসকলে 3 অক্টোবৰত একোখন জিলাত গৈ 3 অক্টোবৰত ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈকে চিলেব্ৰেশ্যন 3 নৱেম্বৰত আমাৰ সকলো মন্ত্ৰী এখন জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব তাৰ পিছত এইটো এটা সামাজিক অনুষ্ঠান হ'ব ইয়াত আৰু চৰকাৰী নাথাকিব আমি খালি ৰাইজক আহ্বান জনাম ৰাইজে নিজে কৰিব তেনেকুৱা আমি এটা বিশ্বাস ৰাখিম যিখিনি জায়গা জিলাত নিৰ্বাচন চলি আছে তাত চৰকাৰী অনুষ্ঠান আমি নাপাতো কিন্তু সামাজিক অনুষ্ঠান পতাত কোনো বাধা নাই এইখিনি ক'বলগীয়া আছিলে আপোনালোকে যদি কিবা প্ৰশ্ন এইটো হ'ল মানুহজনৰ নিজৰ মনৰ কথা ইংৰাজীত লিখিলেনো কি লাভ হ'ব কাষ্টমাৰেতো পঢ়িবই নোৱাৰে গতিকে বিভিন্ন সময়ত মিউনিচিপালিটি চৰকাৰে এইবিলাক নিৰ্দেশ দিয়ে আছে যে আপোনালোকে স্থানীয় ভাষা লিখিব ইংৰাজী ভাষাৰ লগত আৰু এবাৰ আহ্বান জনাব লাগিব সেই সময়ছোৱাৰ ভিতৰতে স্যাৰ এটা পলিটিকেল কুৱেশ্যন কৰিব বিচাৰিছোঁ এটা বা দুটা কিবা স্যাৰ এইবাৰ উপ নিৰ্বাচনত বিশেষকৈ মই আপোনালোকৰ প্ৰচাৰ বহুত বেছি ঝাৰখণ্ডত ব্যস্ত আছো মানে এইবাৰ দেখা পোৱা গৈছে বিশেষকৈ উপ নিৰ্বাচনত দুই এটা সমষ্টিত কিছুমান মানে নহ'বলগীয়া ঘটনা হৈছে মই একো খবৰে ৰাখা নাই কিন্তু ৰকিবুল হুছেইনে আপোনাৰ ওপৰত এটা গুৰুতৰ অভিযোগ কৰিছে নিষিদ্ধ মাংস বিতৰণ কৰিছে আপুনি মই ক'লো নহয় মই ইলেকশ্যনক লৈ পেলাই মই ঝাৰখণ্ডক লৈ ইমান ব্যস্ত আছো যে আমাৰ মন্ত্ৰীসকল আৰু দলে উপ নিৰ্বাচন পৰিচালনা কৰিছে মই প্ৰচাৰত যাব সময় পাওঁনে নাপাওঁ মই সেইটোও নাজানো গতিকে মই দলকে দায়িত্ব দিছোঁ যে ইলেকশ্যন কেম্পেইনটো আপোনালোকে ভাল কৰি চলাওক যেহেতু ঝাৰখণ্ডক লৈ মই বহুত ব্যস্ত আছোঁ ৰাতিয়ে দিনে সেইকাৰণে উপ নিৰ্বাচন পৰিচালনাৰ দায়িত্বটো আমাৰ মন্ত্ৰীসকল বিধায়কসকল বা আমাৰ দল তেওঁলোকে চাব আৰু দুটা এটা সমষ্টিত যদি মই সময় পাওঁ মই প্ৰচাৰ কৰিব পাৰিম নহ'লে মোৰ হাতত সময়ে নাই মই কাৰো ষ্টেটমেণ্টটো চোৱা নাই কোনেনো কি কৈছে চোৱাই নাই ঝাৰখণ্ডৰ আপুনি যেহেতু আছে ঝাৰখণ্ডত কেনেকুৱা হ'ব এইবাৰ চেষ্টা কৰাইছে টান ষ্টেট হয় ভাল হ'ব বুলি লাগি আছোঁ Sir, I have one question regarding one of your tweets. You have tweeted that more than 130 infiltrators have been stopped across the border. The Assam police along with the BSF is working and most out of the 130 plus, most of them are identified as Rohingyas as per your tweet. So can you specify on this, sir? You see, every day from last 2 months, we are capturing either one or a group of foreigners in our state. Basically, my feeling is that because of the porous boundary between India and Bangladesh, in spite of best effort by BSF, there are some people who are still coming into our country. State government has to play a very proactive role. Tripura is also identifying few foreigners. Assam is also identifying. But in spite of